দলগাঁও তাৰমানে সেইটোৱে কথা তেওঁলোকে অন্তৰেদি এতিয়াও অসমীয়া হোৱাই নাই তেওঁলোকে অসমীয়া বুলি ক'লেও তেওঁলোকে অসমীয়া হোৱাই নাই অসটো বাদ দি বাকীখিনি ক'লে ভাল হ'ব মিয়া হৈ থাকি লাভ নাই মই সেই শব্দটোৱে নলওঁ পাপ লাগিব সেইবিলাক শব্দ ল'লে পাকিস্তানৰ পৰা মানুহ আহিও ৰক্ষা কৰিব নোৱাৰে পাকিস্তানে শেষ সেইকাৰণে বুজিব লাগে অসমত থাকিলে অসমীয়া হৈ জীয়াই থাকিব লাগিব দলগাঁৱত যদি কৈছে আপোনালোকে যদি জিকিছে সেইটো দুখৰ কথা তেওঁলোকে এতিয়া অসমীয়া হ'ব পৰা নাই ধুবুৰীটো একে অৱস্থা অসমীয়া হ'ব পৰা নাই অসমীয়া যেতিয়ালৈকে নহয় তেওঁলোকৰ নিজৰে দুৰ্গতি আহি আছে আগন্তুক দিনত বহুত দুৰ্গতি আহি আছে বিজেপিৰ উত্থানে তেওঁলোকৰ দুৰ্গতি আনি আছে তেওঁলোকৰ ধ্বংস আনি আছে মাননীয় হিমন্ত বিশ্বৰ নেতৃত্বত সেইবিলাক মানুহৰ আৰু বেছি দিন নাই তেওঁলোকৰ ভাত উকলিল ৰকিবুল হুছেইনে তেওঁলোকক সদায় ৰক্ষা কৰিব নোৱাৰে ধুবুৰীত বিৰোধীৰ স্থান ক'ত এতিয়া এই পঞ্চায়ত শূন্য তেওঁলোক কেতিয়াবাতে শূন্য হৈ গৈছে কিন্তু দলগাঁৱত যদি চাওঁ আমি AIUDFৰ ভাল ফলাফল হৈছে ধুবুৰীত কংগ্ৰেছৰ ভাল প্ৰশ্ন কৰি থাকে দলগাঁৱত তাৰমানে সেইটোৱে কথা তেওঁলোকে অন্তৰেদি এতিয়াও অসমীয়া হোৱাই নাই তেওঁলোকে অসমীয়া বুলি ক'লেও তেওঁলোকে অসমীয়া হোৱাই নাই অসটো বাদ দি বাকীখিনি ক'লে ভাল হ'ব অসটো বাদ দি দলগাঁৱত বাকীখিনি ক'লে ভাল হ'ব যদি আপোনালোকে ৰিজাল্টটো কৈছে সেইকাৰণে অসমীয়া বুলি মই কৈছোঁ অসমীয়া ইয়াতে অসমীয়াৰ ভিতৰত অসমীয়া বঙালী অসমীয়া নেপালী আমাৰ বড়ো প্ৰত্যেকটো জনজাতি গোষ্ঠী এনেকৈ যদি আমি ভাবোঁ সেইখন অসমীয়া কিন্তু যিসকলৰ অসটো বাদ দি পিছৰখিনি কোৱা হয় মই নকওঁ শব্দটো সেইখিনি এতিয়াও নিজকে অসমীয়া বুলি ভাবা নাই সেইকাৰণে হয়তো জিকা নাই কোনটো শব্দ কথা কৈছে নকওঁ মই আপোনালোকে বুজি পায় বহুত বুদ্ধিয়ক মানুহ আপোনালোকে মই সেইবিলাকৰ মানুহৰ নামো ল'ব নোখোজোঁ দলগাঁৱত যদি কৈছে আপোনালোকে যদি জিকিছে সেইটো দুখৰ কথা তেওঁলোকে এতিয়া অসমীয়া হ'ব পৰা নাই ধুবুৰীটো একে অৱস্থা অসমীয়া হ'ব পৰা নাই অসমীয়া যেতিয়ালৈকে নহয় তেওঁলোকৰ নিজৰে দুৰ্গতি আহি আছে আগন্তুক দিনত বহুত দুৰ্গতি আহি আছে বিজেপিৰ উত্থানে তেওঁলোকৰ দুৰ্গতি আনি আছে তেওঁলোকৰ ধ্বংস আনি আছে মাননীয় হিমন্ত বিশ্বৰ নেতৃত্বত সেইবিলাক মানুহৰ আৰু বেছি দিন নাই তেওঁলোকৰ ভাত উকলিল ৰকিবুল হুছেইনে তেওঁলোকক সদায় ৰক্ষা কৰিব নোৱাৰে ধুবুৰীত ৰক্ষা কৰিব লাগিলে আমাৰ নিচিনা জাতি জনগোষ্ঠীৰ প্ৰতিটো মানুহে ৰক্ষা কৰিব লাগিব সেইটো কথা তেওঁলোকে পাকিস্তানৰ পৰা মানুহ আহিও ৰক্ষা কৰিব নোৱাৰে পাকিস্তানে শেষ সেইকাৰণে বুজিব লাগে অসমত থাকিলে অসমীয়া হৈ জীয়াই থাকিব লাগিব মিয়া হৈ থাকি লাভ নাই মই সেই শব্দটোৱে নলওঁ পাপ লাগিব সেইবিলাক শব্দ ল'লে আমি অসমীয়া যেতিয়া অসমীয়াৰ কথাই ক'ম বহুত মানুহ আছে এতিয়া নিজকে অসমীয়া বুলি ভাবে কিন্তু যিসকলে নাভাবে তেওঁলোকৰ কথা আমিও চিন্তা নকৰোঁ ভৱিষ্যত দিনত ভাৰত মাতা কি জয় এই জয় আমাৰ আমি সুনিশ্চিত আছিলোঁ কমাৰকুছিৰ 10টা পঞ্চায়তৰ 10গৰাকী আমাৰ প্ৰাৰ্থীৰ লগতে সমৰ্থিত প্ৰাৰ্থী বুলি ক'ব লাগিব আমাৰ বিজেপিৰে গোটেইখিনি জিকিছে মই আনন্দিত হৈছোঁ এইটো গোটেই ZPCটোৰ মোৰ দায়িত্ব আছিলে আৰু এই দায়িত্ব মই পালন কৰিছিলোঁ আৰু মই ভাবিছোঁ যে সকলোৱে আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজৰ সৰ্বস্ব যেনেকৈ প্ৰত্যেকটো ইলেকশ্যনত তেওঁলোকে নিজৰ স্বাৰ্থ বাদ দি দলৰ স্বাৰ্থত কাম কৰে ঠিক তেনেকেই এইবাৰো সকলোৱে বহুত কষ্ট কৰি আমাৰ কেণ্ডিডেটবিলাকেও ঘৰে ঘৰে গৈ ৰাইজক য'ত আমি কেতিয়াও ভোট পোৱা নাছিলোঁ সেইবিলাকতো আমি এইবাৰ জয় হৈছোঁ এইটো বহুত ডাঙৰ কথা এইটো নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সকলো জাতি জনগোষ্ঠীৰ ইয়াতে সকলো জাতি জনগোষ্ঠী বড়ো আছে নেপালী আছে গাৰো আছে ৰাভা আছে গোটেইবিলাক জনজাতিৰ মানুহ আছে আমাৰ অসমৰ সেইকাৰণে মই ভাবিছোঁ এই জয়টো আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমাৰ সকলোৰে জয় কাৰণ তেখেতে সকলোকে একত্ৰিত কৰি অসমখন যেনেকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰি আছে তাৰ প্ৰতিফল আজি আমি পাইছোঁ আৰু আমি অতি আনন্দিত আমি দুখৰ মাজতো কিন্তু আমি ফূৰ্তি কৰিছোঁ আমাৰ দেশত যুদ্ধ চলি আছে কিন্তু আমি ভাৰত মাতাৰ সেৱাৰ কাৰণে আমি সকলো যিহেতু ওলাই আহিছোঁ আৰু অসমৰ ৰাইজে আশীৰ্বাদ দিছে মই ভাবোঁ এওঁলোকে সকলোৱে লগ লাগি এই অঞ্চলৰ ইতিমধ্যে বহুত কাম হৈছে যদিও বহুত ভিতৰুৱা ঠাইত এতিয়াও আছে বহু কাম কৰিবলৈ তেওঁলোকৰ সহায়ত আমাৰ দলে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেই গোটেইখিনি কাম কৰিব পাৰিব